জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ অধ্যাপক তাৰকেশ্বৰ চৌধুৰীৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে অধ্যাপক জিতেন কলিতাই। আজি এয়া তৃতীয় খণ্ড। প্ৰিয় শ্ৰোতাসকল, আমি যোৱা দুটা খণ্ডত শ্ৰদ্ধেয় তাৰকেশ্বৰ চৌধুৰী ছাৰৰ শৈশৱৰ বিষয়ে জানিলোঁ। তাৰ পাছত তেখেতৰ স্কুলীয়া জীৱন, কলেজীয়া জীৱন, দিল্লী বিশ্ববিদ্যালয়ত ৰামজাছ কলেজত তেখেতৰ দিনবিলাক, আৰু তাৰপিছত তেখেতে কেনেকৈ শিক্ষকতা আৰম্ভ কৰিলে সৰ্থেবাৰী ছোৱালী হাইস্কুলত, আৰু তাৰপিছত আৰ্য বিদ্যাপীঠ কলেজলৈ আহিল, আৰু আৰ্য বিদ্যাপীঠৰ পৰা তেখেত কটন কলেজলৈ আহিল। ইয়াৰ মাজতে তেখেতে আমাক জানিবলৈ দিলে যে তেখেতৰ কটন কলেজ হোষ্টেলত থাকোঁতেও কলেজীয়া দিনত তেখেতৰ কিছুমান ঘটনা আছিল। সেই ঘটনাবিলাক তেখেতে আমাৰ আগত ক'ব বিচাৰিছে। আৰু আচলতে তেখেতে কটন কলেজ হোষ্টেলত যেতিয়া তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তেতিয়াই প্ৰথমবাৰৰ বাবে আহিছিলে। মই এতিয়া ছাৰক সুধিব বিচাৰিছোঁ, আপোনাৰ এই মেট্ৰিক পৰীক্ষাৰ সেই অভিজ্ঞতা সম্পৰ্কে ক'ব নেকি? যেতিয়া প্ৰথম কলেজ হোষ্টেলত আহিছিলে, আহি পেলাই আপুনি কেনেকৈ পৰীক্ষা দিলে? তাৰ পৰা প্ৰথম যে তেতিয়া সকলো ল'ৰাই গুৱাহাটীত পৰীক্ষা দিবলৈ, গুৱাহাটী চেণ্টাৰ, গুৱাহাটীলৈকে আহিলোঁ আমি ট্ৰেইনেৰে। আহি তাতে বিভিন্ন হোষ্টেলত থাকে। মই নিউ হোষ্টেলত থাকিলোঁ, কাৰণ আমাৰ ওচৰৰ বনগাঁও দুইটা ল'ৰা নিউ হোষ্টেলত আছিল, আমাতকৈ 2 বছৰ ছিনিয়ৰ। এজন শৈলেন্দ্ৰ প্ৰসাদ মেধি, আনজন হৰেশ্বৰ শৰ্মা বুলি। দুয়ো মোক ক'লে যে তুমি আমাৰ লগত থাকিবা। তাত থাকিলোঁ। তেওঁলোক তাৰমানে ইতিমধ্যে কটন কলেজত পঢ়ে। ISC পৰীক্ষা দিছে, ISC। শৈলেন্দ্ৰ প্ৰসাদ মেধি আৰ্টছৰ ল'ৰা, IA দিছে, তেওঁৰ পৰীক্ষা শেষ। কিন্তু এইজনৰ প্ৰেক্টিকেল পৰীক্ষা আছে ছায়েন্সৰ, হৰেশ্বৰ শৰ্মা। তাত থাকিলোঁ। কিন্তু সিদিনাখন ৰাতিয়েই মোৰ তিৰকঁপে জ্বৰ উঠিল। মই বেছিকৈ জ্বৰ উঠিল। তেতিয়া দিও বৰ অপ্ৰস্তুত হ'ল। কি সেই সময়ত কটন কলেজৰ এখন হস্পিটেল আছিল, হস্পিটেলত দেখুৱালে। ডাক্তৰে ক'লে যে কি জ্বৰ ঠিক ধৰিব পৰা নাই হ'ব। তেতিয়াতো যোগাযোগ বা খবৰ নাই। ঘৰত খবৰ দিলে। ঘৰত খবৰ দিয়াতে মোৰ ওপৰৰ যিজন দাদা, দেৱেশ্বৰ চৌধুৰীৰ নাম, তেওঁ আহিল। ইতিমধ্যে মোৰ ডাঙৰ দাদা মেডিকেল পঢ়ি আছে ডিব্ৰুগড়ত। দাদাই খবৰ পাই খবৰ দিলে যে তাক পৰীক্ষা দিব নিদিবি, বেয়া হ'লে বেয়া হ'ব। গতিকে সৰু দাদাই মোক সুধিলে, তই পৰীক্ষা দিবি নে নিদিওঁ? মই বোলে এদিনমান দি চাওঁ। তেতিয়া হৰেশ্বৰ শৰ্মাই বাকীখিনি চব ঠিক ঠাক কৰিলে। তেওঁলোকৰ 2 বছৰ আছে কলেজত, গতিকে তেওঁলোকৰ অভিজ্ঞতা হৈ গৈছে। টিক বেডত ঠিক কৰিলে। প্ৰথম পেপাৰখন দি চাম বুলি ক'লোঁ। ইংৰাজীৰ ফাৰ্ষ্ট পেপাৰ পৰীক্ষা দিলোঁ। ছিক বেডত পৰীক্ষা দি দুপৰীয়া মাজতে পিৰিয়ডত মাজৰ সময়খিনিত আগবেলা ফাৰ্ষ্ট পেপাৰ, পিছবেলা ছেকেণ্ড পেপাৰ। তেতিয়া এওঁলোক চাব গ'ল যে মই শুই আছোঁ। তেতিয়া ভাবিলে হ'ল নেকি। কিন্তু আচলতে মই পৰীক্ষা শেষ কৰিব নোৱাৰিম বুলি খুব তাড়াতাড়ি পৰীক্ষা লিখি দিলোঁ। গোটেইখিনি লেখা হোৱাৰ পিছত মই শুই আছোঁ। আৰু দাদাই সুধিলে কেনে হ'ল? মই বোলো পৰীক্ষা ভালেই হৈছে। মোৰ এনে নৰ্মেলি যেনেকৈ হ'লে এতিয়াও সেনেকৈ আহিছে। মোৰ একো নাই। গতিকে ছেকেণ্ড পেপাৰ দিম বুলি ক'লোঁ। ছেকেণ্ড পেপাৰ দিলোঁ। দিয়াৰ পিছত আৰু তাৰপিছত প্ৰত্যেক দিন মই আৰু ছিক বেডতে পৰীক্ষা দিলোঁ। তাৰপিছত লাহে লাহে জ্বৰটো এৰা নাই, কিন্তু কমিছিল। দাদা মোৰ লগত থাকিল, হৰেশ্বৰ শৰ্মা থাকিল। দুইজনে দাদাৰ আগত মই পৰীক্ষা শেষ কৰিলোঁ। আৰু সেই জ্বৰ লৈয়ে মই ঘৰলৈকে উভতি গ'লোঁ। প্ৰায় 1.5 মাহমান মোৰ গাত জ্বৰ। আৰু ইতিমধ্যে ডাঙৰ দাদা আহি পাইছে ডিব্ৰুগড়ৰ পৰা পৰীক্ষা দি, আৰু দাদাৰ প্ৰথম পেচেণ্ট ময়ে আছিলোঁ বোধহয়। সদায় চাই। আৰু এইটো দাদাৰ লগত আৰু 2জন ডাক্তৰ আছিল আমাৰ সেই অঞ্চলৰে, এজন সৰ্থেবাৰীৰ আৰু এজন পাঠশালাৰ। তেওঁলোক দুয়ো আহে, চাই, হেৰি কৰে। আৰু এজন আমাৰ গাঁৱৰে ডাক্তৰ কৃষ্ণকান্ত, তেওঁ অৱশ্যে অলপ ছিনিয়ৰ ডাক্তৰ, ইতিমধ্যে প্ৰতিষ্ঠিত কৃষ্ণকান্ত প্ৰতিষ্ঠিত ডাক্তৰ। গতিকে তেওঁ আহে, চাই, টেম্পাৰেচাৰ নি তেওঁলোকে 98 তললৈকে নিব নোৱাৰে। গতিকে এই 3জন ডেকা ল'ৰা তেওঁলোকৰ বৰ বিমূৰত পৰিল। কি কথা, ইমান ঔষধ দিছোঁ, ইমান কৰিছোঁ, কিন্তু এইটো কথা। তেতিয়া এওঁ অভিজ্ঞ ডক্টৰটো, তেওঁ এদিন ক'লে যে বোধ হয় ইয়াৰ নৰ্মেল টেম্পাৰেচাৰ 98। আৰু সেইটো কৰিয়ে তেওঁলোকে চালোঁ হয় সেইটোৱে হ'ব। গতিকে প্ৰায় 45 দিনমান মোৰ জ্বৰ। কিন্তু তেওঁলোকৰ নতুন চিকিৎসা আৰম্ভ কৰিছিল। খোৱাটো হ'ব নোৱাৰে। খোৱাটো যিমান পাৰি ভালে সিমান দিব লাগিব। এইবোৰ খাই ৰাখি এনেকৈ মই পৰীক্ষা ৰিজাল্ট ওলোৱাৰ 15 দিনমান আগতেহে মোৰ জ্বৰ আপোনাৰ এৰিছিলে। তাৰপিছত ছাৰ, আপুনিতো মানে আচলতে হোষ্টেলীয়া জীৱনৰ সোৱাদ, কটন কলেজৰ হোষ্টেলীয়া জীৱনৰ সোৱাদ আপুনি কটন কলেজত আনুষ্ঠানিকভাৱে নামভৰ্তি কৰাৰ আগতেই পাই থৈছিলে, নহয় তাৰমানে? আৰু তাৰপিছত আপুনি আপোনাৰ ISC কোন হোষ্টেলত আছিলে? ফাৰ্ষ্ট মেছত আছিলে। আৰু তেতিয়া হোষ্টেলৰ আপোনালোকে ISC পঢ়ি থাকোঁতে আপোনালোকৰ এটা দিন কেনেকুৱা আছিলে? কেনেকৈ আৰম্ভ হৈছিলে হোষ্টেলত? কাৰণ তেতিয়াৰ দিনৰ হোষ্টেলৰ জীৱন আৰু আজিৰ হোষ্টেলৰ জীৱনৰতো বহুত পাৰ্থক্য আছে।
কওকচোন। আমি ৰাতিপুৱা শুই উঠাৰ কিছু সময় পিছতে 6:30 7টাৰ ভিতৰত 1 কাপ চাহ আৰু 2খন বিস্কুট দিয়ে। হয়, চাহ মানে গাখীৰ চাহ নে? গাখীৰ চাহ, তেতিয়াতো ৰঙা চাহৰ কাম নাই। হয়, চাহ দিয়ে। সেই চাহ খাই অলপ পঢ়া শুনা কৰি গা পা ধুই 8:30 বজাত আমাক ভাত দিয়ে। এই ভাত খাই 9 বজাত ক্লাছ আৰম্ভ হয়। গতিকে সেই 8:30তে ভাত খাব লাগিব। আৰু তাৰপৰা কলেজৰ ওচৰতে ভাত খাব 2 মিনিটত আমি কলেজ গৈ যাম। গতিকে সেইটো হ'লে ৰাতি। তাৰপিছত আমাৰ 4:15লৈকে ক্লাছ হৈছিল। মাজতে 2-এটা কেতিয়াবা গেপ থাকে, কিন্তু কলেজতে কটাম। তাৰপৰা আবেলি উভতি অহাৰ পিছত আমাক টিফিন দিয়ে। টিফিনটো অলপ ভালকৈ দিয়ে। তাৰপিছত কিছুমান ল'ৰাই খেলা ধূলা কৰে, কিছুমানে অলপ ফুৰিবলৈ ওলাই যাই থাকে। আৰু সন্ধিয়া 6 বজাৰ লগে লগে হোষ্টেল পাব লাগিব। তেতিয়া মানে ল'ৰাবিলাকৰো হোষ্টেলত মানে 6 বজাৰ ভিতৰত হোষ্টেলত সোমাব লাগিব। 7মান বজাত অধীক্ষক আহি ৰুমে ৰুমে চাই যায়। তাৰ আগে মনিটৰে হেৰি কৰে, এটেণ্ডেঞ্চ লয়। সেই এটেণ্ডেঞ্চখন ছুপাৰক দিয়ে। আৰু ছাৰ আহি প্ৰত্যেকটো ৰুমতে চাই যায় ঠিকে আছে নে, কাৰোবাৰ কিবা প্ৰয়োজন লৈ সুধিও 2-এটা সোধা। চন্দ্ৰকান্ত দাস বুলি পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক, আপোনালোকৰ মানে ছুপাৰ ছাৰ আমাৰ ছুপাৰ আছিল। বহুত বছৰ তেখেত ছুপাৰ হৈছে। তেখেতৰ ছুপাৰ হোৱাৰ এটা ঘটনাও আছে, সেইবিলাক বাৰু ইয়াত নকওঁ। যিসকলে বহুত বছৰ আছিল ছুপাৰিনটেণ্ডেণ্ট হৈ। তাৰপিছত আৰু ৰাতি 8:30 মানত আকৌ ৰাতিৰ ভাত দিয়ে। গতিকে ভাত দিয়ে। তাৰপাছতো ল'ৰাবিলাকে সাধাৰণতে পঢ়ে ৰাতি 11টা। আৰু ছাৰ আপোনালোকৰ মানে ৰুমবিলাক কেনেকুৱা আছিলে? এটা ৰুমত কিমানজন? 4জন ল'ৰা। এটা ৰুমত 4জন ল'ৰা আছিলে। আৰু আজিকালিতো আপোনাৰ হোষ্টেলবিলাকো একেবাৰে বাতানুকুল এনেকুৱা সুবিধা আছে। এই সময়তো আমাৰ ফেনো নাছিল। আৰু আজিকালিতো ধৰক হোষ্টেলবিলাকৰ মানে এটাচ বাথৰুম এনেকুৱাও হৈছে। আপোনালোকৰ দিনত তেনেকুৱা নাছিল? আমাৰ লাইন চাৰ্ভিচ লেট্ৰিন, বাহিৰত গা ধোৱা। আপোনালোকৰ গা ধোৱাও বাহিৰত? মানে মুকলিকৈ উপলি, ঘৰ নাই। এটা ডাঙৰ টেংকিত পানী থাকে, তাৰ পৰা সেই টেংকিৰ পানী লৈ। আৰু কেতিয়াবা মানে সেনেকুৱা টেংকিত পানী চানী কিবা অভাৱ হৈছিল নেকি? অভাৱ একো হোৱা নাই, কাৰণ কটন কলেজত পানীৰ ছাপ্লাইটো খুব ভাল আছিল। আজিও ভাল বোধ হয়, তেতিয়া ভাল আছিল। গতিকে পানীৰ কোনো অভাৱ নাই। প্ৰকাণ্ড টেংকি, তাতে পানী ভৰ্তি হৈ থাকে। গতিকে এই আমাৰতো ল'ৰা আছিলোঁ আমি 66 জন। আৰু হোষ্টেলৰ ফিজ কিমান আছিলে? ফিজ আমাৰ প্ৰথমৰ পৰা শেষলৈকে 30 আৰু 40ৰ ভিতৰত। 40 হোৱা নাই আমাৰ। 30 আৰু 40 টকাৰ ভিতৰত মানে গোটেই বছৰটোৰ কাৰণে নে মাহৰ কাৰণে? মাহৰ কাৰণে। আৰু 4 মাহৰ মূৰে মূৰে এটা এডমিনিষ্ট্ৰেটিভ দিব লাগে 12 টকা। আৰু খোৱা লোৱাৰ মানদণ্ড কেনেকুৱা আছিলে তেতিয়া? মানদণ্ড মানে ৰাতিপুৱা আমাৰ নিৰামিষ, দালি, তৰকাৰী, ভাজি এটা। আৰু টিফিনটো ভালেই দিয়ে, অলপ হেভি দিয়ে টিফিনটো। লুচি তৰকাৰী দিয়ে কেতিয়াবা, আৰু বিভিন্ন দিয়ে, কিন্তু ভোক পলোৱাকে দিয়ে। তাৰপিছত ৰাতি মাছ থাকে এখন, দালি তৰকাৰী মাছ। আৰু সপ্তাহত 2 দিন মাংস দিয়ে। তাৰমানে মাছ সদায় থাকিছে? সদায় মাছ থাকে। মানে মাছ মাংস সদায় থাকিছে? ৰাতি সদায় থাকে। গতিকে মোটামুটি ষ্টেণ্ডাৰ্ডটো ভালেই আছিল। আৰু আপোনালোকৰ কোনোবা হোষ্টেলৰ অধীক্ষক, মানে অধীক্ষকৰ কোনো আমোদজনক ঘটনা আপোনাৰ মনত আছে নেকি? আছে। মানে প্ৰথম 2 বছৰ আমি চন্দ্ৰকান্ত দাস ছাৰক পালোঁ। তেখেতে অলপ গহীন গম্ভীৰ। 2 বছৰ মানে ISC আমি ISC পৰীক্ষা দিয়াৰ আগে আগে ছুপাৰিনটেণ্ডেণ্ট চেঞ্জ হ'ল। আমি গম পালোঁ যে নতুন আহিব, এখেত যাব। নতুন এজন আহিল, তেখেতৰ নাম হ'ল প্ৰফুল্ল প্ৰাণ চাংকাকতি। তেখেত কোন বিষয়ৰ আছিলে? দৰ্শন, ফিলচফি। তাৰপিছত তাৰপিছত গৰম বন্ধ হ'ল। গৰম বন্ধ খোলাৰ পিছতে ছাৰে গোটেই হোষ্টেলৰ নীতি নিয়মবিলাক যিবিলাক ৰীতিন আছে চব পঢ়ি একদম হেৰি কৰি লৈছে। লৈ তাত বোলে ক'ৰবাত লিখা আছে ষ্টাডি আৱাৰ আপ টু 10। ষ্টাডি আৱাৰ আপ টু 10। কিন্তু ল'ৰাবিলাকে বহুত ৰাতিলৈকে পঢ়ে। আগেবাৰে ভাত খোৱাৰ আগতে সাধাৰণতে খুব কমেই পঢ়ে। তাৰপিছত তেখেতে নটিচ দিলে যে 10 বজাত সকলোৱে লাইট নোমাই শুই যাব লাগিব। 10 বজাত কেৱল 2-3খন নটিচ দিলে, নাই নামানে। ল'ৰাই আকৌ একে চলি আছে। তাৰপিছত তেখেতে মেইন চুইচ অফ কৰি দিয়া কৰিলে। এতিয়া হাহাকাৰ লাগিল। মেইন চুইচ অফ কৰি দিয়াৰ হাহাকাৰ। পিছদিনাখন ৰাতিপুৱাই গোটেই ল'ৰাবিলাক গৈ আমি অধ্যক্ষৰ ওচৰ পালোঁ, যে এনেকুৱা হ'লে আমি হোষ্টেলত কেনেকৈ হ'ব। উপেন দত্ত ছাৰ ফিজিক্সৰ আছিল, তেখেতে প্ৰিন্সিপালৰ ঘৰত যাই গ'লে। ছাৰে বহিব দিলে, দি কৈ হাঁহিলে, ক'লে যে ছাৰ তেখেতক তোমালোকে চিনি পোৱা নাই, তেখেত এজন অতি ডাঙৰ পণ্ডিত। এটা উদাহৰণ দিয়ক, চাবা। এবাৰ ভাইচ প্ৰেচিডেণ্ট ৰাধাকৃষ্ণন গুৱাহাটীত আহিছিল, সৰ্বপল্লী ৰাধাকৃষ্ণ। তেখেত চাৰ্কিউটত আছিল, থাকি কলেজক খবৰ দিলে মোৰ এজন ছাত্ৰ ইয়াতে প্ৰফেচাৰ হৈছে, তেখেতক মই অলপ লগ পাব বিচাৰোঁ।
তেতিয়া এই কৰি খবৰ দি লৈ গ'ল আৰু পঠাই দিলে। এইজনে হ'ল প্ৰিয় ছাত্ৰজন হ'ল প্ৰফুল্লপ্ৰাণ চেংকৱৰ্তী। নি তাতে কি আলোচনা কৰিলে নাজানে, ছাৰে ক'লে প্ৰায় আধা ঘণ্টা দুয়ো কথা পাতিছে যে ৰাধাকৃষ্ণনৰ নিচিনা মানুহটো এজন হেৰিৰ লগত আধা ঘণ্টামান কথা পাতিছে, গতিকে ভাবিছে তেওঁ কি লেভেলৰ মানুহ। তাৰপিছত কি আপোনালোকে অভিযোগ উঠাই ল'লে নেকি? নাই, তাৰপিছত অকলক যে ঠিক আছে মই বাৰু এইটো তেখেতক ক'ম যে এই মেইন চুইচ অফ কৰা কামটো তেখেতে বন্ধ কৰিব। পিছত বন্ধ কৰিলে নে? বন্ধ কৰিলে, সেইটো ল'ৰাৰ মতে যিমান পৰে সেইটো এটা। তাৰপিছত এবাৰ কি আৰু এটা কণ্টেণ্ট হেৰি আছিল, যেতিয়া পৰীক্ষা থাকে তেতিয়া ৰাতিপুৱাও মাছ দিয়ে। ৰাতিপুৱা মানে টিফিনত? নাই, লাঞ্চত। লাঞ্চ মানে 8:30। 8:30 আপোনালোকে তাৰমানে দুই বেলা মাছ দিয়া নিয়ম, মানে আপোনালোকে ভাত খাই মানে ভাত খাই কলেজত যাওঁ, ভাত খাই কলেজলৈ যায়। দুই বেলা হেৰি মাছ দিয়া নিয়ম পৰীক্ষা থাকিলে। তাই একদিন হ'ল কি এটা না 3টা ল'ৰাৰ পৰীক্ষা, সংস্কৃত আছিল বোলে, 3টা ল'ৰাৰ পৰীক্ষা আছে আমাৰ। তেতিয়া তেখেতে ভাবিলে 3টা ল'ৰাৰ পৰীক্ষা, 3টাকে মাছ দিব লাগে, বাকী কিয় দিব লাগে, সেই বুলি ভাবি তেখেতে ঠাকুৰক ক'লে আজি 3টা কাৱৈ মাছ আনিবি আৰু সেই হ'ব পাৰে। দিল গ'ল। ল'ৰাবিলাকে যে ভাত খাব গ'ল, মাছ নাই। কি হ'ল যে ছাৰে এনেকৈ কৈছে। তেতিয়া এজন হেৰি আছিল ভূপেন মেধি বুলি, আমাৰ ক্লাছৰে বৰপেটাৰ ল'ৰা, সিও পিকুলাৰ। ছাৰজনে সিও তাৰ কিন্তু অনাৰ্ছ হেৰি আছিল ফিলচফি। আচ্ছা, দুয়ো একেই। সিটো বাতি লৈ গৈ চুপানৰ ঘৰত ওলাইছে, ইয়াত কিয় মাছ নাই। তেতিয়া হাহাকাৰ লাগিল। ছাৰৰ লগে লগে তাক দেখিলে খং উঠে। কিন্তু এনে বেক চাইডত কয় কি, ইও কয় যে ছাৰৰ নিচিনা টিচাৰ নাই ফিলচফি পোৱা নাই। আৰু ছাৰেও কয় কি যে ই মানে বহুত দিনৰ মূৰত মই এটা ফিলচফি জনা ল'ৰা লগ পাইছোঁ। দুয়োকে খুব প্ৰশংসা কৰে, কিন্তু মুখামুখি হ'লে লাগি যায়। তাৰপিছতো লাগিল হাহাকাৰ। ছাৰেও হাহাকাৰ চিঞৰ বাখৰ আৰম্ভ কৰিলে। গোটেই লাগি গোটেই মেটছ কমিটিত হেৰি হ'ল, মেনেজাৰ ছেক্ৰেটাৰীসকলে ৰিজাইন দিলে, নচলাই। তাৰপিছত আমি বোলো এতিয়া কি কৰিব ছাৰৰ হেৰি। কিন্তু সেইদিনাখন তেখেতৰ হেৰিটো দেখুৱালোঁ আমি, চব ল'ৰাক মাতি আনিলে কৰিডৰত, আনি ক'লে কিবা গণ্ডগোল হৈছে মই চাম, কিন্তু তাই এই গণ্ডগোল মই সহ্য নকৰোঁ, কিবা মোৰ ভুল হৈছে মই পিছত সেইটো শুদ্ধ, কিন্তু এনেকৈ গণ্ডগোল এই ৰিজাইন দিয়া এইবিলাক নচলিব। সেইবাবে ক'লে কি যে মই এজনক 3 দিনৰ কাৰণে দায়িত্ব দিম, তেওঁ সেই 3 দিন মানি ল'ব লাগিব, আৰু সেই 3 দিন মেচ তেওঁ চলাব, আৰু ইতিমধ্যে তাৰপিছত বাকী কথা বিচাৰিব। দি এনেকৈ মোক ক'লে এই 3 দিনৰ দায়িত্ব তোমাৰ। আপোনাকে দিলে দায়িত্ব? মই এতিয়া 3rd ইয়াৰ পঢ়োঁ, BSc পঢ়োঁ, এই 3 দিনৰ দায়িত্ব তোমাৰ। 3rd ইয়াৰ মানে আচলতে আপোনাৰ কটন কলেজত 3rd ইয়াৰ, কিন্তু BSc 1st ইয়াৰ। BSc তেতিয়া 3rd ইয়াৰ বুলি 3rd ইয়াৰ মানে একেবাৰে ISCৰ পৰাই আৰম্ভ হয়। 3rd ইয়াৰ বুলি কৈছিল তেতিয়া। গতিকে টেকনিক মডেল তাৰপিছত কথাটো আলোচনা কৰি আৰু মিটমাট হ'ল। তেখেতৰ মানে এনে অসংখ্য হেৰি ঘটনা আছে। আৰু ছাৰ আজিকালি ধৰক এই ৰেগিং এটা মানে খুব বেয়া বস্তু এটা, তেতিয়াৰ দিনত এইবিলাক ৰেগিং চেগিং আছিল নেকি? ৰেগিং তেতিয়া নাছিল। ৰেগিং থাকিলে ছাৰৰ লগত বা কি হ'লে ক'ব মানে তাৰমানে আপোনালোকে যেতিয়া এডমিশ্যন লৈছিলে, মানে হোষ্টেলত যেতিয়া প্ৰথম আহিছিলে, তেতিয়া আপোনালোকৰ যিবিলাক জ্যেষ্ঠ বা ছিনিয়ৰ আছিলে তেওঁলোকে মানে আপোনালোকক একদম নিজৰ ভালকে, আৰু তেতিয়া সকলো ইজনে সিজনক আপুনি বুলিয়ে মাতিছিল। মানে আনকি জুনিয়ৰবিলাককো আপুনি বুলিয়ে মাতিছিলে? জুনিয়ৰবিলাককো আপুনি বুলিয়ে মাতিছিলে নহয়? আৰু মই ভাবোঁ আপোনালোকৰ দিনততো সকলোৱে পাইজামা পিন্ধিয়ে ক্লাছত গৈছিল কিজানি নহয়? বেছিভাগে পাইজামা, লং পেণ্ট পিন্ধা, খুব ধুতি পিন্ধাও কোনোবা আছিল নেকি ছাত্ৰ? ধুতি পিন্ধাও ছাত্ৰ আছিল। আৰু আপোনালোকৰ শিক্ষাগুৰুসকল তেখেতসকলেওতো বেছিভাগে ধুতিয়ে পিন্ধিছিলে কিজানি নহয়? চব নহয়, কেইজনমান ধুতি, ছিনিয়ৰ কেইজনমান ধুতি পিন্ধা আছিল। জুনিয়ৰৰ ভিতৰত মহেশ ভূঞা ছাৰে ধুতি পিন্ধিছিল, বসন্ত বৰুৱা ছাৰে ধুতি পিন্ধিছিল। বসন্ত বৰুৱা ইংৰাজীৰ ছাৰ, এই দুজন। বাকী চিনিয়ৰ মেথমেটিক্সৰ বেছিভাগ ধুতিয়ে আছিল। হয়। আৰু নিশ্চয় আপুনি নিজে ছাত্ৰ হিচাপে আপোনাৰ যি অভিজ্ঞতা আছিলে হোষ্টেলত, পিছলৈতো আপুনিও হোষ্টেলৰ অধীক্ষক হৈছিলে, আমি সেইটোলৈ পিছলৈ আহিম। কিন্তু এতিয়া আমি আকৌ আপোনাৰ কটন কলেজত যে আপুনি শিক্ষক হিচাপে 3Fত নিযুক্তি লাভ কৰিলে, তাৰ পিছৰ কাহিনীখিনি আমাক শুনাওক। যেতিয়া মই হেৰি ক'লোঁ, গিৰিধৰ শৰ্মা ছাৰক ক'লোঁ, শৰ্মা ছাৰে মোক ক'লে এজন ভাল ল'ৰা আনি দিবলৈ, তেতিয়াহে ৰিলিজ কৰিম। কৈছে সেনেতে মোৰ অলপ সুবিধা হ'ল। দেৱানন্দ শইকীয়াৰ কথা আগতেও কৈছোঁ। দেৱানন্দ শইকীয়া মোতকৈ এবছৰ জুনিয়ৰ। পৰীক্ষা দি তেওঁ যেতিয়া ঘৰলৈ যায়, খোৱাঙত ঘৰ, মোক কৈ গ'ল যে যদি ক'ৰবাত কিবা চাওক, আমিতো এটা খবৰ নাপাম, গতিকে মোক জনাব।
মোৰ তেতিয়া মনত পৰিলে এইটোৱে ভাল লাগে, কাৰণ সি মেট্ৰিকত ফাৰ্ষ্ট হৈছিল। ভাল পালোঁ মই এটা ক'লোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, দেৱানন্দৰ ৰিজাল্ট সিমান ভাল নহ'ল। ফাৰ্ষ্ট ক্লাছ নাপালে, ছেকেণ্ড ক্লাছ পালে। ফাৰ্ষ্ট ক্লাছ 4জন নে কি পাইছিল, মানে MSc। তেতিয়া গিৰিৰাজ শৰ্মা ছাৰক যেতিয়া ক'লোঁ, ছাৰে অলপ ইতস্তত কৰিলে যে 4জন ফাৰ্ষ্ট ক্লাছ, তাৰ ভিতৰত তুমি ছেকেণ্ড ক্লাছ ফাৰ্ষ্টজনৰহে কথা কৈছা। মই ক'লোঁ ছাৰ হ'ব পাৰে, কিন্তু মেট্ৰিকৰ ৰিজাল্ট চাওক। যিজনৰ মেট্ৰিকৰ ফাৰ্ষ্ট হৈছে সেইটো হেৰি নাই। যি নহওক খুব ৰিলাক্টেণ্টলি ছাৰে সন্মত হ'ল যে তাৰমানে আপোনাক যে কৈছিলে যে তুমি এজন ভাল ল'ৰা মোক আনি দিলেহে তোমাক মই ইয়াৰ পৰা যাবলৈ দিম, গতিকে সেইজন তাৰমানে দেৱানন্দ শইকীয়া ছাৰ আছিলে, তেখেতক আপুনি আনি দিলে। তেখেতক মই খবৰ দিলোঁ, মই কৈ গৈছে, আহি গ'লে লৈ গ'লোঁ, চিনাকি কৰি দিলোঁ। কিন্তু ছাৰে তৎক্ষণাতে হেৰি নকৰিলে, অলপ চালক চতুৰ মানুহতো। তেখেতৰ আণ্ডাৰত এখন স্কুল আছে, ৰাজ্য বিদ্যাপীঠ স্কুল, তাতে কেইদিনমান কাম কৰিব ক'লে যে মই প্ৰচিডৰটো ঠিক কৰি লওঁ। মোক যেনেকৈ লগে লগে এপইণ্টমেণ্ট দিছিল, ইয়াক নিদিলে। মোক ক'লে তুমিতো যোৱাতে অলপ দেৰি আছে, এইকেইদিন তাতে স্কুলত কাম কৰোঁ। 10 দিনমান স্কুলত কাম কৰাৰ পিছত মই এদিন ক'লে তাক মাতা, তাৰমানে তেওঁ ছেটিছফাইড হ'ল শিক্ষাৰ হেৰি। দেৱানন্দক দিয়াৰ পিছত মই যাই কটন কলেজ পালোঁ। আৰু তাৰপিছত কটন কলেজত আপুনি 1963 চনত 1963 চনত যোগদান কৰিছিলে নহয়? আৰু ছাৰ মই আৰু পাহৰিছিলোঁ, আপুনিতো স্নাতকোত্তৰতো আপুনি প্ৰথম শ্ৰেণী পাইছিলে নহয় জানো? হয়। আৰু 1963 চনত জইন কৰিলে, কৰি পেলাই আপুনি 1997 চনত আপুনি, এইটো মানে প্ৰায় আপোনাৰ 34 বছৰৰ পৰিক্ৰমা এটা। আপোনাৰ এই আৰম্ভণিৰ কটন কলেজত শিক্ষকতা কৰা দিনবিলাকৰ কথা মনত পৰেনে? কেনেকুৱা আছিলে? কিমানটা ক্লাছ আপুনি ল'ব লাগিছিলে? কি পঢ়ুৱাইছিলে? ক্লাছটো 4-5টা লাগিছিলে ল'ব কমেও। আৰু পঢ়োৱাটো আৰু ISC নাই, তেতিয়া পিউ আৰম্ভ হৈছে। পিউটো আৰু ইউজুৱেল এটা ছেকশ্যনত তিনিজন মানুহ দেই, তেওঁ যায় যি লয়, কেতিয়াবা এলজেব্ৰা, কেতিয়াবা ত্ৰিকোণমিতি, এনেকৈ বিভিন্নৰে। অৱশ্যে আমি কোঅৰ্ডিনেট জামেট্ৰি পঢ়োৱা নাছিলোঁ, কাৰণ আমি যিটো ছেকশ্যন, চেতিয়া আৰু মই একেটা ছেকশ্যন। লগত আছিল ৰজনী চক্ৰৱৰ্তী ছাৰ। চক্ৰৱৰ্তী ছাৰে কোঅৰ্ডিনেট পঢ়ায়, গতিকে আমি দিয়ৰ ভিতৰত এলজেব্ৰা বা ত্ৰিকোণমিতি। আৰু তেতিয়া ছাৰ গণিত বিভাগত কিমানজন? 7জন আছিলে, 7জনৰে চলাইছিলে। আৰু তেতিয়া তাৰমানে আপোনাৰ ধৰক যিটো পিউ, তাতে কিমানজন ষ্টুডেণ্ট আছিলে? 350 মানে 60 হৈছিল আল্টিমেটলি, স্পেচিয়েল কিছুমান দি কোটা 350 কিবা কোটা 350জন ষ্টুডেণ্ট আছিলে, ৰেগুলাৰ 350। হয়। আৰু তাৰপিছত আপুনি যে প্ৰথমতে আপুনি উচ্চ গণিত লিখিলে, গণিতৰ কিতাপ, তাৰ পিছতোতো আপুনি বহুত কিতাপ লিখিছে গণিতৰ, কিবা কিবি লিখিছোঁ। হয়, আপোনাৰ সেইবিলাক মনত আছেনে কি কিতাপ লিখিছিলে? তাৰপিছত মানে ইতিমধ্যে চেতিয়া হেৰিত গৈছিল, আৰু চেতিয়া ঘূৰি আহিল 71 চনত। মই ঠিক কিতাপখন চাবমিট কৰাৰ পিছত তাৰপিছত দুয়ো লগ হৈ 2খনমান কিতাপ লিখিলোঁ। 2খনমান কিতাপ লিখিছিলে, পিউ লেভেলৰ কিতাপ। হয়। আৰু ছাৰ কটন কলেজৰ শিক্ষকতাৰ কিবা আপোনাৰ আমোদজনক কাহিনী আছে নেকি? শিক্ষকতা মানে মইতো বিভিন্ন বিষয় পঢ়াইছিলোঁ, একেটা বিষয় কেতিয়াও 3 বছৰতকৈ বেছি পঢ়া নাই, কাৰণ মোৰ অনুভৱ হৈছিল যে বাকীবিলাক পাহৰি যাম। গতিকে কাৰণ আমাৰ আগত তেওঁলোকক দেখাইছোঁ, এতিয়া ঘোষ ছাৰ মানে জামেট্ৰি আৰু ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, চক্ৰৱৰ্তী ছাৰ মানে ষ্টেটিক্স ডিনামিক্স, এনেকুৱা হৈ গৈছিল। গতিকে সেইটো নহ'বৰ কাৰণে আমি বেলেগ বেলেগ বিষয়, গতিকে ল'ৰাবিলাকতো ঠিকেই আছিল, কিন্তু তাতে এটা দেখিছিলোঁ, এই ডন বস্কো ল'ৰাবিলাক অলপ ক্লাছত গণ্ডগোল কৰে, সিহঁতে অলপ বাকী চুপেৰিয়ৰ কৰি চুপেৰিয়ৰ বুলি ভাবে বাকী ল'ৰা, গাঁৱৰ পৰা অহা ল'ৰাবিলাকলৈ। গতিকে এটা হেৰি কৰে, তেতিয়া মই সিহঁতৰ ওপৰত অলপ বেছি কাঢ়া নজৰ দিছিলোঁ। সি কথা পাতিলে লক্ষ্য কৰোঁ, সি চিধা তাৰে ল'ৰা, হয় ডন বস্কো নহ'লে কলেজত। মই এইখিনিতে এটা কথা সুধিব খুজিছোঁ ছাৰ, ময়োতো এটা সময়ত আপোনাৰ ছাত্ৰ আছিলোঁ। আমি আপোনাৰ ক্লাছবিলাক যেতিয়া কৰিছিলোঁ, তেতিয়া আমি লক্ষ্য কৰিছিলোঁ যে আপুনি গোটেই ডাঙৰ যিখন প্ৰকাণ্ড বৰ্ডখন, সেই বৰ্ডখনক আপুনি সমানে 3টা ভাগত ভাগ কৰিছিলে। 3টা ভাগত মানে উলম্ব এডাল ৰেখা টানি আপুনি গোটেই বৰ্ডখন 3টা ভাগত ভাগ কৰি পেলাই আপুনি খুব পৰিপাটিভাৱে আপুনি লিখিছিলে। আৰু এই কথাটো অকল ময়েই নহয়, মোৰ অগ্ৰজসকল আৰু মোৰ যিবিলাক জ্যেষ্ঠ, মই তেওঁলোকৰ লগত কথা পাতিলেও মানে এই কথাটো তেওঁলোকে খুব উনুকিয়ায়। আপুনি জানেনে নাজানে মই ক'ব নোৱাৰোঁ, কিন্তু এই বিষয়ে মানে আপুনি যে সেই ষ্টাইল, সেই শৈলীটো আপোনাৰ নিজৰ আছিল নে সেইটো আপুনি কাৰোবাৰ পৰা
মানে সেই ধাৰণাটো আপুনি পাইছিলে? ধাৰণা ঠিক তেনেকৈ কাৰোবাৰ পৰা নাছিল, কিন্তু আমাৰ সময়ত আছিল বৰ্ড প্ৰথমে ৰছীৰে দানা হেৰি। ৰছীৰে মানে? দুখন বৰ্ড থাকে, ৰছী দি এখন বৰ্ডত সেই হ'লে এইখন ৰছীৰে ওপৰলৈ তুলি দিয়ে এইখন নানে। কিন্তু তেতিয়া সেইটো আছিল বহুত দিন, যে নতুন ঘৰটো হোৱাৰ আগতে সেই তেনেকুৱা ছিষ্টেম। সেইটো মাজে মাজে অসুবিধা ৰছী ছিঙি যায়। আৰু দ্বিতীয় কথা, ল'ৰাবিলাকে কিমান দূৰ সেইখিনি কপি কৰিব পৰাৰ আগতে বৰ্ডখন কেতিয়াবা মুচি দিয়া হয়, গতিকে তেওঁলোকৰ কেতিয়াবা অসুবিধা। তেতিয়া মই ভাবিছোঁ যে এইটো বৰ্ডবিলাকৰ পিছে ময়ে হেৰি কৰিছিলোঁ, প্ৰিন্সিপালক হেৰি কৰি যে গোটেইটো ৰুমতে একোখন বৰ্ড দিব লাগিব, ৱাল একোখন বৰ্ড নালাগে আমাক, ৱালখন। তেতিয়া তাৰমানে তেতিয়াৰ দিনৰ পৰা সেই ৱালখনকে বৰ্ড হিচাপে, আগতে বৰ্ড আছিল, ৱালখনকে বৰ্ড কৰি প্ৰথমে গোবিন্দ ডেকা ছাৰে অলপ আপত্তি কৰিছিল, এই কি তোমালোকৰ লগা ৰুমকেইটা কৰা, চব ৰুম কিয় বোলে ছাৰ ৱালহে থাকিব, ৰুমবোৰ ব্যৱহাৰ নকৰে নাই। কিন্তু আল্টিমেটলি হক ছাৰ আৰু মোক দায়িত্ব দিলে যে জুখি মেলি কিমান লাগে। PWD ইঞ্জিনিয়াৰ উগ্ৰ গোস্বামী আছিল, তেওঁ মোৰ বন্ধু, আমাৰ ক্লাছ, মোৰ ৰুমমেটো আছিল হোষ্টেলত, তেওঁ ক'লে কৰিম মই চব। গতিকে তেনেকৈ দেখিলোঁ বৰ্ডবিলাক বহুত দীঘল, গতিকে কবাত লিখিলে ল'ৰাবিলাকে লিংকটো হেৰুৱাই যায়। গতিকে সেইকাৰণে তেতিয়াই ভাবিলোঁ যে মই ভাগ কৰি লিখিম, এইটো ভাগত সেইটো যাম, গতিকে কোনোবাই যদি কপি কৰিব পৰাও নাই, এইবোৰ লাহে ধীৰে পৰিব, দেখা পাই থাকিব, লগ নহয়। সেইকাৰণে তেনেকৈ কৰিছিলোঁ। কাৰণ ছাৰ এইটো অকল ময়ে নহয়, বহুতে এই কথাটো আপোনাৰ এই যিটো শিক্ষণ শৈলী, এই কথাটো বহুতে কয়। আৰু এটা কথা ছাৰ, আজিকালিতো ধৰক এই শিক্ষণ প্ৰণালী আজিকালি বহুত সলনি হৈছে। ইয়াত ধৰক প্ৰযুক্তিৰ বহুত প্ৰয়োগ কৰা হয় আজিকালি। এতিয়া আপোনালোকে যেতিয়া শিক্ষকতা কৰিছিলে, তেতিয়াতো খালি যিটোক আমি চক এণ্ড টক বুলি কওঁ, খালি মানে সেই চক মাটিডাল আৰু বৰ্ডখনেই আছিল। গতিকে আপুনি ভাবে নেকি যে আপোনাৰ দিনত যদি আজিৰ নিচিনা সুবিধাবিলাক থাকিলেহেঁতেন, তেতিয়াহ'লে আৰু ভালকৈ পঢ়ুৱাব পাৰিলেহেঁতেন? নাই, এইটো ঠিক ক'ব নোৱাৰোঁ। মানে ভাল পঢ়োৱাৰ কথা আৰু পঢ়াৰ কথা দুটা কথা। যিখিনি পঢ়োৱা যায় সেইখিনি যাতে ল'ৰাই বুজি পায়, যি পদ্ধতিয়ে নহওক, সেইটো চালেই হ'ল। তেতিয়া সেনেকৈ আছিল, তেনেকুৱাই হৈছিল। আৰু এই হ'লে বা ল'ৰাই কেনেকৈ একচেপ্ট কৰিলে সেই সময়ত ল'ৰাই সেইটো কোৱা টান, কিন্তু সেই সময়ত সেইটো খুব ছাকচেছফুল আছিল, মোৰ দেন চক। আৰু তাৰপিছত আপুনি কটন কলেজত শিক্ষকতা কৰিলে 34 বছৰ, আৰু ইয়াৰ মাজতো আপুনি কোনোবা এটা হোষ্টেলৰ অধীক্ষকো আছিল বোধ হয়, সেই বিষয়ে অলপমান ক'ব নেকি? আমিতো আজি হোষ্টেলৰ কথা বহুত পাতিলোঁ। আচ্ছা, আগতে কটন কলেজৰ কোনোবা এজন ছুপাৰিণ্টেণ্ডেণ্ট হ'লে তেওঁ থাকিয়ে যায়, আৰু বহুত হোষ্টেলত আমি শুনিছিলোঁ সেই ছুপাৰৰ হোষ্টেল বুলি কয়। থাকিয়ে যায় মানে তেওঁলোকৰ কোনো ৰিটায়াৰমেণ্ট ৰিটায়াৰ হ'লে গুচি যাব, কোনো এটা লিমিট নাছিল, এটা পিৰিয়ড বুলি নাছিল। আৰু নামবিলাক তেনেকৈ আছিল। এনে ফাৰ্ষ্ট মেচক কৈছিল ইন্দু বাবুৰ হোষ্টেল, ছেকেণ্ড মেচক কৈছিল বিজয় বাবুৰ হোষ্টেল, থাৰ্ড মেচক কৈছিল হৰ্ষ বাবুৰ হোষ্টেল, এনেকুৱা আছিল নাম। সেই বাকীবিলাক তেতিয়া হোষ্টেল অহা নাছিল। কিন্তু তেতিয়া বহুতে হেৰি কৰিলে যে নহয়, একেজন মানুহে এনেকৈ নহয়, কিবা এটা হেৰি হ'ব লাগে। সেইটো অৱশ্যে বহুত দেৰিকৈ হৈছিল। 60 মানত এইটো ঘটনা ঘটিছিল যে এইটো নহয়, এটা টাৰ্ম থাকিব, গোটেই হেৰিটো নহয়। আৰু টাৰ্ম থাকিব এইকাৰণে যে একেজন মানুহে চিৰদিন পাণবজাৰত থাকিব আৰু বাকী ইমানবিলাক টিচাৰে নহ'ব, সেইটো নহ'ব। এই তেতিয়া হেৰি কৰিলে যে 5 year টাৰ্ম আৰম্ভ কৰিলে, আৰু চিনিয়ৰিটি বেচিছত দিব। আৰু তাৰপিছত যেতিয়া কোৱাৰ্টাৰ বান্ধিলে, তেতিয়া এটা কণ্ডিশ্যন দিয়া হ'ল যে কোৱাৰ্টাৰ যদি কোনোবাই থাকে তেওঁ হোষ্টেলত আহিব নোৱাৰে। গতিকে সেই হিচাপে 5 বছৰৰ মূৰে মূৰে হোষ্টেলত ছুপাৰিণ্টেণ্ডেণ্ট। আৰু আপুনি কেতিয়া কোন চনৰ? মই তেতিয়া হেৰি পাইছিলোঁ, মই ঠিকেই হেৰি মোট কৰি ছিনিয়ৰ আছিল, কেইদিনমানৰ ছিনিয়ৰ কুমুদ বৰুৱা। আচলতে কুমুদ বৰুৱা ছেকেণ্ড বাছত আহিব লাগিছিল, কিন্তু কুমুদ বৰুৱাৰ মানুহজন অলপ পিকুলীয়া। তেওঁ ভাবিলে ইমানবিলাক ল'ৰা মই নোৱাৰিম। তেতিয়া প্ৰিন্সিপাল ক'লে মই নাহোঁ। আৰু তাৰপিছত খালী হোৱা কথা ফাৰ্ষ্ট মেচত ল'ৰাৰ সংখ্যা কম, তেওঁ ভাবিলে ফাৰ্ষ্ট মেচত আহিব। গতিকে সেইকাৰণে মই ছেকেণ্ড মেচটোতো এতিয়া বেলেগ কিবা এটা নাম আছে, শ্বহীদ ৰঞ্জিত বৰপূজাৰী, SRB বুলি কয়, শ্বহীদ ৰঞ্জিত। তাত আপুনি কোন চনৰ পৰা কোন চনলৈ অধীক্ষক আছিলে? মই আছিলোঁ 86 চনৰ পৰা 86 চনৰ পৰা আছিলে। 86 চনৰ পৰা 5 বছৰ, মানে 93 চনত আপুনি তাৰ পৰা মানে অধীক্ষক হিচাপে আপুনি অব্যাহতি লৈছিলে। আৰু সেই তাৰে হোষ্টেলৰ ল'ৰাবিলাকক নিয়ন্ত্ৰণ কৰোঁতে কিবা অসুবিধা পাইছিলে নেকি? অসুবিধা থাকিবই অলপ, কিন্তু অসুবিধা পোৱা নাছিলোঁ, কাৰণ হোষ্টেলত মই নিজে 4 বছৰ আৱাসী
কটন ষ্টল গোটেই কটন ষ্টলৰ ল'ৰাৰ কি কৰে কেতিয়া কৰে সেই বিষয়ে মই খুব ভালকৈ জানো কোন সময়ত কি কৰিব নকৰিব তেতিয়া এই ৰাজীৱ হেণ্ডি আজিকালি গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক তেতিয়া মই যেতিয়া আহোঁ প্ৰথম মেথছ ছেক্ৰেটাৰী কি নাম আছিল তেওঁ ৰাজীৱ হেণ্ডিক তেওঁলোকে তেতিয়া ভাবিলে যে নতুন চুপাৰিণ্টেণ্ডেণ্ট হ'ব গতিকে আমিয়ে কণ্ট্ৰল কৰিম চুপাৰিণ্টেণ্ডেণ্টক গতিকে আমি চব ঠিক হ'ব তাৰপিছত মইতো আগৰ হেৰিৰ পৰা অভিজ্ঞতাৰ পৰা মই জানো কি কৰিব কি কৰিব তেতিয়া ৰাজীৱে এদিন মোক সুধিলে যে আমি ভাবিছিলোঁ এনেকৈ কিন্তু দেখিলেও উল্টা আপুনিহে আমাক বুজাই দীক্ষাৰণটো কি তেতিয়া কৈছে ময়োতো তোমালোকৰ নিচিনা এসময়ত এতিয়া আছিলোঁ গতিকে কোন সময়ত কি কৰা তোমালোকে আমি ভালকৈ জানো গতিকে হেৰি নাই ল'ৰাবিলাক থাকে বহুত ল'ৰা থাকে এজন ল'ৰা লগ পাইছিলোঁ ভাস্কৰ দাস পঢ়া শুনাত ভাল ল'ৰা সি প্ৰথমে কচমুত আছিল পিছত আৰু এটা নিয়ম হ'ল যে এটা ল'ৰাই 4 বছৰ এখন হস্পিটেলত থাকিব নোৱাৰে কাৰণ সি তাতে দাদাগিৰি কৰে ভাস্কৰ দাস পঢ়া শুনাত ভাল আছিল কচমুত আছিল কিন্তু অলপ বিপথে গ'ল গৈ তাৰ ৰিজাল্টটো সিমান ভাল নহ'ল কলেজত ছিট পালে যদিও হোষ্টেলত সি ছিট নাপালে ৱেইটিং লিষ্টত থাকিল তাৰ বহুত বদনাম দুষ্ট ল'ৰা বুলি তাৰপিছত ৱেইটিং লিষ্টত থাকিল এদিন ছিট খালী হ'ল হোষ্টেলবিলাকত সি আহিল মোক তাকে ইতিমধ্যে ছেকেণ্ড বেষ্টৰ ল'ৰাবিলাকে মোক ক'লে যে সিটো এতিয়া আহিব যাতে তাক আমাৰ তেতিয়া গোটেই হোষ্টেলত ছিট এলট কৰিছিলোঁ মই মোৰ গোটেই হোষ্টেলত ছিট এলট সেইবিলাক ছিষ্টেমেটিক কৰা হৈছিল সি আহিল ছিট লাগে মই ক'লোঁ চোৱা তোমাৰ কিন্তু হেৰিটো হিষ্ট্ৰীটো বৰ ভাল নহয় কাৰণ আমাৰ যে সি কৈছে মইতো মেৰিট মতে তোমাক পোৱা হৈছে কাৰণে তুমি আহিছা ঠিকেই কিন্তু অকল মেৰিটেতো হোষ্টেলৰ ছিট নহয় হোষ্টেলৰ ডিচিপ্লিনৰ কথা আছে বাকী ল'ৰাবিলাকৰ কথা আছে গতিকে এটা দুষ্ট ল'ৰাক দি বাকী ল'ৰা অন্যায় আমি নকৰোঁ না তোমাৰ হেৰি কাৰণে আমাক হোষ্টেলত দিয়াটো আমাৰ ল'ৰাই আৰু কৈ থৈছিল তাক যাতে দিলেও আমাৰ হোষ্টেলত নিদিওঁ মই আৰু কৈছিলোঁ যে মই জানি শুনি বেলেগ এটা হোষ্টেল দিলে বেয়া কথাই হ'ব দিলে আমাৰ তাতে দিম নিদিলে নিদিম সি বাৰ বাৰ কয় সি পাব দিব লাগিব তাক মই বোলো ঠিক দিব লাগিব বুলি কথা নাই মাৰ্ক মতে পালেও বাকী কথাও চাব লাগিব ঠিক আছে তোমাক মই 1 মাহ হেৰি কৰি ৰাখিম গেষ্ট কৰি ৰাখিম কিন্তু হোষ্টেল ছিট তোমাক নিদিওঁ সেই 1 মাহত যদি মই তোমাক যেতিয়াই বিচাৰোঁ তেতিয়াই লগ পাওঁ তেতিয়াহ'লে মই তাৰপিছত তোমাৰ হোষ্টেল ছিট দিয়াৰ কথা চিন্তা কৰিম সেইভাৱে সন্মত হ'ল আহিল দেখোন তেতিয়া মই 2জন মনিটৰ তাৰপিছত চকীদাৰক ক'লোঁ ইয়াৰ ওপৰত অলপ নজৰ ৰাখিব প্ৰথম 7 দিনমান সি ঠিকে থাকিল একদম সুন্দৰকৈ 6 বজাতে আহি হেৰি হয় থাকে কিন্তু তাৰ স্বভাৱটোতো আৰু নাই নোৱাৰে ৰাখিব একদিনতো সি নোহোৱা হ'ল ইতিমধ্যে মোৰ খবৰটো লগে লগে পালোঁ সি নাই আজি ৰাতি 1:30-2টামান বজাত আহিছে আহোঁতে এখন মই শ্লিপ লিখি তাত টেবুলত থ'ব দিলোঁ মোক তুমি এতিয়াই লগ ধৰা সি 1টামান বজাত আহি প্ৰথমে ডাইনিং হলত গ'ল ভাত খাব ঠাকুৰে ক'লে তালা খুলিব ঠাকুৰ কৈছে আমাৰ লগত চাবি নাই ছাৰে চাবি লৈ গৈছে সিটো আৰু মোক তাকে চাবি খুজিব আহিব সাহস নাই থাকিল লঘনে পুৱা তাক মাতি আনিলোঁ কালি তোৰ বিচাৰিছোঁ কিয় নাপালোঁ বিচাৰিছোঁ কিয় নাপালোঁ তেতিয়া সি কিবা কিবি আৰু ক'লে আৰু এইবাৰৰ কাৰণে মাফ কৰিলে বোলে আগতে তোমাক কণ্ডিশ্যন দিছোঁ এদিন নাপালে সিদিনাই যাব লাগিব আজি তুমি যা সি আৰু কান্দা কাটা কৰি হাহাকাৰ লগালে ঠিক আছে আৰু 1 মাহ এই মাহত কিন্তু আৰু তুমি আৰু 1 মাহৰ ঠাইত আৰু ছেকেণ্ড মাহত সিহঁতে 10 দিনমান পিছত আৰু এদিন নোহোৱা হ'লি ৰাতি ক'ৰবাত যাই কিবা কৰি ঘূৰি ফুৰে আৰু সেই একে ৰিপিট সিবাৰ আহি আৰু মোৰ ড্ৰয়িং ৰুমত বহি মাটিত বহি কান্দা আৰম্ভ কৰিলে ক্ষমা কৰিবলৈ যাই যি থৈ ক'লোঁ আৰু 1 মাহ কিন্তু এইবাৰ কিন্তু 3rd টাইম একো নহ'ব কিন্তু আচৰিত ধৰণে সেইবাৰৰ পৰা সি ল'ৰাটো অদ্ভুত ধৰণে চেঞ্জ হৈ গ'ল সি কেতিয়াও 6 বজাৰ পাছত যদি কিবা কাৰণে কিবা এটা সৰু বস্তু কিনিব যাব লগা হ'ল সন্মুখৰ দোকানত সি মনিটৰ কৈ যায় অদ্ভুত ধৰণে পৰিৱৰ্তন হ'ল সি কেতিয়াও ক'তো নাযায় পঢ়া শুনা কৰে খুব ভালকৈ থাকিল সেই ল'ৰাটো পিছত যাই বহুত কিবা কিবি হ'ল পিছত মানে খুব জীৱনত খুব ভালকৈ উন্নতি কৰিলে MBA কৰিলে ভাল হ'ল শ্ৰোতাসকল আপোনালোকে আমাৰ এই তৃতীয় খণ্ডটো শুনিলে আজি আমি এই খণ্ডৰ ইয়াতে সমাপ্তি ঘটাইছোঁ আমি পুনৰ শ্ৰদ্ধেয় তাৰকেশ্বৰ চৌধুৰী ছাৰৰ জীৱনৰ কথা শুনিম 4ৰ্থ খণ্ডত তেতিয়ালৈ আহিছোঁ ইমান পৰে শ্ৰোতাসকলে বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ অধ্যাপক তাৰকেশ্বৰ চৌধুৰীৰ অনাতাঁৰ আত্মজীৱনীৰ 3য় খণ্ড শুনিলে তেখেতৰ সৈতে কথা পাতিলে অধ্যাপক জিতেন কলিতাই অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে জীৱনৰ দিশবাণী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই